Hello, welcome to my channel MB English Academy. I am Munindra Bharali. Today I am going to explain in Assamese another lesson from class 10 English textbook. The name of the lesson is Tea from Assam. The name of the author is Arup Kumar Datta. Let us start the lesson Tea from Assam. Pranjal, a youngster from Assam, is Rajbir's classmate at school in Delhi. Pranjal অসমৰ এজন যুৱক, youngster means young person, youth বা যুৱক, আৰু তেওঁ দিল্লীৰ এখন স্কুলত ৰাজবীৰৰ তেওঁ classmate বা সহপাঠী. Pranjal's father is the manager of a tea garden in Upper Assam. Pranjaলৰ দেউতাক উজনি অসমৰ tea garden বা চাহৰ বাগিচা এখনৰ manager. And Pranjal has invited Rajbir, and Pranjale Rajbirok invite korise to visit his home during the summer vacation. And teolokor summer vacation start jetia hoise, tetia teo Rajbirok teolokor ghoroloi invite korise. Chai garam garam chai, a vendor called out in a high-pitched voice. ইয়াতে ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মৰ এটা দৃশ্য দেখুওৱা হৈছে ছবিত ভালদৰে বুজি পাবৰ কাৰণে ছবিটো দিয়া হৈছে এজন ভেণ্ডৰ মানে হৈছে সেলাৰ যিয়ে চাহ বিক্ৰী কৰে ইয়াত ভেণ্ডৰে বেলেগ বেলেগ বস্তু বিক্ৰী কৰিব পাৰে কিন্তু ইয়াত দুজন ভেণ্ডৰ আছে তেওঁ চাহ বিক্ৰী কৰে তেওঁ চিঞৰিছে হাই পিচড ভইচত এটা উচ্চ কণ্ঠ বা উচ্চ স্বৰৰ ভইচত বা মাতত চিঞৰিছে চাই গৰম গৰম চাই তামনে কাৰোবাক গৰম চাহ লাগে নেকি he came up to their window Pranjal আৰু ৰাজবীৰ যিটো দবাৰ খিৰিকীৰ কাষত বহি আছে তাৰ খিৰিকীৰ ওচৰলৈ আহিছে আহি পেলাই সুধিছে and asked এই ভেণ্ডৰ বা সেলাৰজনে সুধিছে চাই চাহ তেওঁলোকক কৈছে আপোনালোকে চাহ খাব নেকি চাহ give us 2 cups Pranjal said Pranjale ক'লে যে আমাক 2 কাপ চাহ দিয়া they sipped the steaming hot liquid yet steaming hot liquid মানে গৰম চাহ বুজাইছে steam মানে ভাপ ওলাই আছে hot liquid মানে ইয়াত গৰম চাহ বুজাইছে আৰু এই গৰম চাহ তেওঁলোকে sip কৰিলে অৰ্থাৎ খুহি খাবলৈ ধৰিলে almost everyone in their compartment was drinking tea too আৰু এই ডবাটোত থকা almost everyone প্ৰায় সকলোবিলাকে এইখিনি মুহূৰ্তত চাহ খাই আছিল Do you know that over 80 crore cups of tea are drunk every day throughout the world, Rajbir said. Rajbir Pranjalok hudile. Je Pranjal tumi janane je over 80 crore cups of tea are drunk every day. Je prottek dine je 80 koti sahor cup khua hoy throughout the world, gotei prithibite কারণ রাজবীরে ইতিমধ্যে চাহৰ বিষয়ে যথেষ্ট ষ্টাডি কৰিছে তেওঁ এই পৰিসংখ্যা বা ষ্টেটিষ্টিক্সটো জানে যে প্ৰতিদিনে 80 crore cups and above তাতকৈ বেছি চাহৰ কাপ প্ৰতিদিনে খোৱা হয় few exclaimed Pranjal আচৰিত হৈ গৈছিল আৰু মুখেৰে এটা আশ্চৰ্যকৰ শব্দ বাহিৰ হৈছিল few means যদিও এই শব্দটো আৰম্ভ হৈছে WHE কিন্তু ইয়াৰ উচ্চাৰণ বা pronunciation to is a few exclaimed Pranjal তেওঁ চিঞৰি উঠিল এনেদৰে it is really very popular হসাকে চাহ অতি পপুলাৰ বা জনপ্ৰিয় the train pulled out of the station তাৰ পিছত ট্ৰেইনখন এই ষ্টেচনৰ পৰা ওলাই গ'ল Pranjal buried his nose in his detective book again Pranjale আগৰে পৰা ডিটেকটিভ বুক পঢ়ি আহি আছে আৰু ট্ৰেইনখন চলাৰ লগে লগে তেওঁ পুনৰ তেওঁ ডিটেকটিভ কিতাপত তেওঁ মনোযোগ দিলে bury actually শব্দটোৰ অৰ্থ হৈছে কবৰ দিয়া কিন্তু ইয়াত bury শব্দটোৰ অৰ্থ হৈছে মনোযোগ দিয়া তেওঁ মানে বুৰ গ'ল কিতাপ পঢ়াত নিমগ্ন হ'ল Rajbir too was an ardent fan of detective stories Rajbirও কিন্তু ডিটেকটিভ ষ্টৰিজ বা কাহিনীৰ তেওঁ এজন বৰ উৎসাহী অনুৰাগী আছিল but at the moment he was keener on looking at the beautiful scenery
কিন্তু আজি এইখিনি মুহূৰ্তত ট্ৰেইনেৰে গৈ থকা মুহূৰ্তত তেওঁ ডিটেক্টিভ কিতাপতকৈ বিউটিফুল সিনাৰী বা প্ৰাকৃতিক যিটো সুন্দৰ দৃশ্য সেইটোৰ প্ৰতি তেওঁ বেছি কিনাৰ আছিল বেছি আগ্ৰহী আছিল It was green everywhere ৰাজবীৰে দেখিছে ট্ৰেইনৰ খিৰিকীৰে যে সকলোতে কেৱল গ্ৰীণ সেউজীয়া Rajbir had never seen so much greenery before. ইয়াৰ আগতে ৰাজবীৰে ইমান গ্ৰীনাৰী বা সেউজীয়া পৰিৱেশ বা দৃশ্য দেখিবলৈ পোৱা নাছিল Then the soft green paddy fields gave way to tea bushes. তাৰ পিছত ৰাজবীৰে দেখিলে যে কোমল সেউজীয়া ঘাঁহনি পথাৰৰ ঠাইত এইবাৰ আৰম্ভ হৈছে জোপোহা চাহ গছৰ খেতি It was a magnificent view. আৰু এই দৃশ্যটো চাহ খেতিৰ দৃশ্যটো ৰাজবীৰৰ কাৰণে এটা ম্যাগনিফিসেন্ট ভিউ আছিল অতি সুন্দৰ বা বঢ়িয়া দৃশ্য আছিল Against the backdrop of densely wooded hills a sea of tea bushes stretched as far as the eye could see Densely wooded hills মানে ঘন হাবিৰ পাহাৰৰ কাষৰ পৰাই আৰম্ভ হৈছে চাহ গছৰ খেতি আৰু সেই চাহ গছৰ খেতি ষ্ট্ৰেচড হৈ আছিল প্ৰসাৰিত হৈ আছিল বা বিস্তাৰিত হৈ আছিল আমাৰ তেওঁৰ চকুৰে যিমান দূৰলৈ চাব পাৰি হিমান দূৰলৈকে যেন চাহ গছৰ এখন সাগৰ হে দেখিবলৈ পোৱা গৈছিল Dwarfing the tiny tea plants were tall sturdy shade trees and amidst the orderly rows of bushes busily moved doll-like figures. Dwarfing. Dwarf শব্দটোৰ অৰ্থ হৈছে সাপৰ বাউনা আৰু ইয়াত dwarfটো কিন্তু ভাৰ্ব হৈছে dwarfing the tiny tea plants. চাহ গছবিলাক সাপৰ সৰু আৰু সেইবিলাকক ড্ৱাৰ্ফ কৰিছে দেখিবলৈ আৰু বেছি সাপৰ কৰিছে কোনে টল টি শ্বেড ট্ৰিজ আমি কাষৰ ছবিখন চালে দেখিবলৈ পাম যে কিছুমান ওখ গছ আছে এইবিলাকক কৈছে শ্বেড ট্ৰিজ তাৰমানে চাহ গছত যাতে ছাঁ পৰে এই ছাঁ পৰিবৰ কাৰণে কিছুমান গছ ৰোৱা হয় ষ্টাৰ্ডি একেবাৰে ষ্ট্ৰং গছ ৰোৱা হয় আৰু সেই গছবোৰে এই টি প্ল্যান্টস বিলাকক চাহৰ গছবিলাকক ড্ৱাৰ্ফ কৰি পেলাইছে সাপৰ কৰি পেলাইছে and amidst the orderly rows of bushes আৰু শাৰী শৃংখলাবদ্ধভাৱে শাৰী থকা চাহ গছৰ মাজে busily moved ব্যস্তভাৱে ঘূৰা-ফিৰা কৰি আছিল doll like figures পুতলাৰ নিচিনা কিছুমান ফিগাৰ কিছুমান মানুহে পুতলাৰ দৰে দেখা গৈছে গাড়ীৰ পৰা ট্ৰেইনৰ পৰা আসলতে সেইবোৰ আছিল tea pluckers যিবিলাকে চাহ গছৰ পাত ছিঙি আছে In the distance was an ugly building with smoke billowing out of tall chimneys আৰু দূৰত এটা ugly building আছে দেখিবলৈ ভাল নলগা বিল্ডিং আছে তাৰ চিমনিটোৰে তাৰ সুঙাৰে কি হৈ আছে ধোঁৱা ধূৰ লিখিয়াকৈ ওলাই আছে Hey, a tea garden, Rajbir cried excitedly. Rajbire খুব উত্তেজিতভাৱে চিঞৰি উঠিল এই এখন চাহৰ বাগিচা Pranjal, who had been born and brought up on a plantation, did not share Rajbir's excitement. Pranjal যিয়ে চাহ বাগিচাতে জন্ম পাইছে ডাঙৰ দীঘল হৈছে তেওঁ ৰাজবীৰৰ যিটো এক্সাইটমেন্ট চাহ বাগিচা দেখি সেই এক্সাইটমেন্টৰ লগত তেওঁ শেয়াৰ নকৰিলে Oh, this is a tea country now. ৰাজবীৰক কৈছে এতিয়া আমি চাহ উৎপন্ন হোৱা এটা অঞ্চলত সোমাইছো He said, Assam has the largest concentration of plantations in the world. যে পৃথিৱীৰ ভিতৰত চাহ গছৰ আটাইতকৈ বেছি ঘনত্ব থকা ঠাইখনেই হৈছে অসম You will see enough gardens to last you a lifetime. ইয়াত ইমান চাহ বাগিচা আছে যে তুমি গোটেই জীৱন জুৰি ইয়াত চাই থাকিব পাৰিবা I have been reading as much as I could about tea.
ৰাজবীৰে কৈছে ৰাজবীৰ said ৰাজবীৰে কৈছে মই চাহৰ বিষয়ে যিমান পাৰি সিমান অধ্যয়ন কৰিছো no one really knows who discovered tea আচলতে কোনেও নাজানে চাহ কোনে আৱিষ্কাৰ কৰিছিল but there are many legends কিন্তু চাহ আৱিষ্কাৰ কৰাৰ সম্পৰ্কত কেইবাটাও আখ্যান আছে legendৰ মিনিং আছে আখ্যান what legends তেতিয়া প্ৰাঞ্জলে সুধিছে কি আখ্যান well there is the one about the Chinese emperor who always boiled water before drinking it এনেকুৱা এটা আখ্যান আছে এজন চাইনিজ এম্পায়াৰৰ বিষয়ে এম্পায়াৰ মানে হৈছে সম্ৰাট তেওঁৰ বিষয়ে এনেকুৱা এটা কাহিনী আছে যে তেওঁ খোৱাৰ আগতে পানী উতলাই খাইছিল one day a few leaves of the twigs burning under the pot fell into the water giving it a delicious flavor এদিনাখন তেওঁ পানী গৰম কৰিবৰ কাৰণে জুইত পুৰিবৰ কাৰণে অনা ঠানি টুইগ মানে কাষত ছবি দিয়া হৈছে টুইগ ঠানিৰ কেইটামান পাত তেওঁৰ গৰম কৰা পাত্ৰটোত পৰি গ'ল আৰু জিয়ে এটা ডেলিচিয়াস ফ্লেভাৰ আনি দিছিলে সেই পানীয়খিনি ডেলিচিয়াস মানে হৈছে খুব টেস্টি সোৱাদযুক্ত আৰু ফ্লেভাৰ মানে হৈছে খোৱা বস্তুৰ গোন্ধ গতিকে সোৱাদযুক্ত এটা গোন্ধ আনি দিছিলে it is said they were tea leaves আৰু কোৱা হৈছিল যে এইবোৰেই চাহৰ পাত tell me another scoffed প্ৰাঞ্জল কথাটো শুনিয়ে প্ৰাঞ্জলে অট্টহাস্য কৰি উঠিলে ডাঙৰকৈ হাঁহি মাৰি ক'লে tell me another যে আৰু বেলেগ লিজেন্ড আছে নহয় মোক আৰু এটা বেলেগ লিজেন্ড কোৱা বেলেগ আখ্যান কোৱা we have an Indian legend too ৰাজবীৰে কৈ গৈছে যে আমাৰ এটা ভাৰতীয় আখ্যানো আছে Bodhi Dharma an ancient Buddhist ascetic cut off his eyelids because he felt sleepy during meditation আমাৰ ইণ্ডিয়ান আখ্যানটোৰ মতে এজন বুদ্ধিষ্ট এস্কেটিক আছিল সন্ন্যাসী আছিল যাৰ নাম বোধি ধৰ্ম তেওঁ মেডিটেশন কৰি থকাৰ সময়ত স্লিপি অনুভৱ কৰিছিল টোপনিৰ ভাৱ অনুভৱ কৰিছিল আৰু সেই কাৰণে তেওঁ কি কৰিছিল কাট অফ হিজ আইলিডস তেওঁৰ আইলিডস বা চকুৰ পতা তেওঁ কাটি পেলাইছিল ওচৰত মেডিটেশন কৰা এটা বৌদ্ধ সন্ন্যাসীৰ ছবি দিয়া হৈছে এনেদৰে মেডিটেশন কৰি থাকোতে তেওঁৰ টোপনি লাগিছিল গতিকে চকুৰ পতা কাটি দিছিলে 10 tea plants grew out of the eyelids আৰু তেওঁ কাটি দিয়া চকুৰ পতাৰ পৰা 10 ডাল চাহৰ গছৰ জন্ম হৈছিল the leaves of these plants when put in hot water and drunk banished sleep আৰু এই 10 ডাল চাহ গছৰ পাত যেতিয়া গৰম পানীত পেলাই খোৱা হৈছিল তেতিয়া হেনো টোপনি আতৰি গৈছিল সেই পানীয়টোৱে বানিশ কৰিছিল আতৰাই পেলাইছিল টোপনি tea was first drunk in China ৰাজবীৰে ক'লে তেওঁ চাহৰ ওপৰত বহুত অধ্যয়ন কৰিছে গতিকে তেওঁ কৈছে পোন প্ৰথমবাৰৰ বাবে চাহ খোৱা হৈছিল চাইনা as far back as 2700 BC 2700 খ্ৰীষ্টপূৰ্ব 2700 আগতে চাহ চাইনাত খোৱা হৈছিল in fact words such as tea chai and chini are from Chinese আসলতে এই যে আমি কওঁ চাহ শব্দটো chai শব্দটো বা chini শব্দটো এইবিলাক আসলতে Chinese words চীনৰ শব্দ tea came to Europe only in the 16th century আৰু ইউৰোপলৈ চাহ কেতিয়া আহিছিল 16th century 16 শতিকাত and was drunk more as medicine than as beverage আৰু ইউৰোপত চাহ বেভাৰেজ হিচাপে খোৱাতকৈ মেডিসিন হিচাপে খোৱা হৈছিল অৰ্থাৎ চাহ আমি আজিকালি খাওঁ বেভাৰেজ হিচাপে যিকোনো পি খোৱা খাদ্য যিকোনো পি খোৱা বস্তুকে পানীৰ বাহিৰে বেভাৰেজ বুলি কোৱা হৈছে ইয়াত কিছুমান বেভাৰেজৰ ছবি দিয়া হৈছে The train clattered into
মৰিয়নি জাংচন ট্ৰেইনখন আহি মৰিয়নি জাংচনত প্ৰৱেশ কৰিলে আৰু ট্ৰেইনখনৰ যেটো শব্দ খটখট শব্দ সেইটো বুজাবৰ কাৰণে ক্লেটাৰ শব্দটো ইউজ কৰিছে লিখকে ক্লেটাৰ means খটখট শব্দ কৰা the boys collected their luggage তেওঁলোকৰ নামিবৰ হল পাঞ্জৰ আৰু ৰাজবীৰৰ গতিকে তেওঁলোকে লাগেজ কালেক্ট কৰিলে উঠালে and pushed their way to the crowded platform আৰু তোমালোকে জানা ৰেলৱে ষ্টেচনৰ প্লেটফৰ্ম ক্ৰাউডেড হৈ থাকে মানুহৰে ভৰ্তি হৈ থাকে গতিকে তেওঁলোকে কি কৰ মানুহ ঠেলি ঠেলি প্লেটফৰ্মত নামিল Pranjal's parents were waiting for them তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে প্ৰাঞ্জলৰ মা দেউতাক আহিছিল তেওঁলোক ৰৈ আছিল তাতে soon they were driving towards Tekiabari the tea garden managed by Pranjal's father আৰু অলপ পিছতে তেওঁলোকে টেকিয়াবাৰীলৈ যাত্ৰা কৰিলে গাড়ীৰে যিখন টেকিয়াবাৰী চাহ বাগানৰ মেনেজাৰ হৈছে প্ৰাঞ্জলৰ দেউতাক An hour later the car veered sharply off the main road এঘণ্টা পিছত এঘণ্টামান যাত্ৰা কৰাৰ পিছত তেওঁলোকৰ গাড়ী হঠাতে গতি সলাই মেইন ৰোডৰ পৰা বেলেগ এটা ৰাস্তাত উঠিলে Veer means change direction, turn. They crossed a cattle bridge. তাৰ পিছত গাড়ীখনে এখন cattle bridge পাৰ হ'ল cattle bridge সাইডত ছবি দিয়া হৈছে cattle bridge এনেকুৱা এখন ব্ৰিজ খালৰ ওপৰত থাকে যাৰ ওপৰেৰে গাড়ী মটৰ মানুহ সাইকেল সব হজা কৰিব পাৰে কিন্তু আসলতে গৰুবোৰ যাব নোৱাৰে কাৰণ ইয়াতে ৰেইলিং আছে সেই কাৰণে গৰুবোৰ যাব নোৱাৰে They crossed a cattle bridge and entered Tekiabari tea estate আৰু তেওঁলোকে Tekiabari tea estate প্ৰৱেশ কৰিলে চাহ বাগিচাত প্ৰৱেশ কৰিলে on both sides of the gravel road were acre upon acre tea bushes all neatly pruned to the same height আৰু gravel road to হিলাময় যেটো ৰাস্তা আছে সৰু সৰু হিলৰ যেটো ৰাস্তা আছে সেইটো দুকাষে acre upon acre মানে এক একৰ মানে 3.5 বিঘা গতিকে একৰ মানে একৰে একৰে মানে কি আছে যেনে আমি কম বিঘাই বিঘাই এনেকুৱা পৰিমাণত চাহ বাগিচাৰ গছবোৰ আছে all neatly pruned to the same height আৰু ইয়াত ছবিত দেখুৱা হৈছে যেনেকৈ চাহ বাগিচাৰ গছবিলাক কি সুন্দৰকৈ সমান উচ্চতাত কাটি থোৱা হয় all neatly pruned to the same height prune means cut or trim Groups of tea pluckers with bamboo baskets on their backs, wearing plastic aprons, were plucking the newly sprouted leaves. Jibilake tea pluck kori thake, tea leaves pluck kori thake, sahor pat singi thake তেওঁলোকক কোৱা হৈছে tea pluckers. আৰু tea pluckers or দলবোৰে পিঠিত বাঁহৰ বাস্কেট লৈ wearing plastic apron plastic or apron pindi তেওঁলোকে newly sprouted leaves বিলাক নতুনকৈ গজালি মেলা পাত বিলাক pluck কৰি আছিল ছিঙি আছিল Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass Pranjaলৰ দেউতাকে চাহপাত ভৰ্তি ট্ৰেইলাৰ টানি লৈ গৈ থকা ট্ৰেক্টৰ এখনক পাৰ হবলৈ দিবৰ কাৰণে তেওঁ গাড়ীখন অলপ slowed কৰিছিল he slowed down his car This is the second flush or sprouting period isn't it Mr. Borua Rajbir asked Rajbire Pranjalor দেউতাকক সুধিছে যে এইটো নিশ্চয় এইখিনি নিশ্চয় second flush or sprouting period তাৰমানে চাহৰ দুটা পিৰিয়ড থাকে গজালি মেৰাৰ এটা হৈছে ফাৰ্স্ট পিৰিয়ড বা ফাৰ্স্ট ফ্লাছ আৰু এটা হৈছে সেকেন্ড ফ্লাছ এই সেকেন্ড ফ্লাছটো স্টাৰ্ট হয় মে মাহৰ পৰা আৰু ফাৰ্স্ট ফ্লাছটো বসন্ত কালৰ আগত আৰম্ভ হয় This is the second flush or sprouting period isn't it Mr. Borua Mr. Borua খুদিছে এইটো নিশ্চয় সেকেন্ড ফ্লাছ বা গজালি মেলা সময় নহয়নে Mr. Borua It lasts from May to July and yields the best tea. তেওঁ আৰু কৈছে যে এই পিৰিয়ডটো এই সেকেন্ড ফ্লাছৰ পিৰিয়ডটো স্টাৰ্ট হয় মে মাহৰ পৰা জুলাই মাহলৈকে চলি থাকে
আৰু এইখিনি সময়ত আটাইতকৈ বেষ্ট টি আটাইতকৈ ভাল টি উৎপন্ন হয় yield মানে উৎপন্ন হয় You seem to have done homework before coming, Pranjal's father said in surprise. Pranjalor দেউতাক আচৰিত হৈ গৈছিল চাহৰ ওপৰত ৰাজবীৰৰ ইমান জ্ঞান থকা দেখা পাই কৈছে তুমি নিশ্চয় ইয়ালৈ অহাৰ আগতে তোমাৰ হোমৱৰ্ক ভালদৰে কৰি আহিছা Yes, Mr. Borwa, Rajbir admitted. Rajbire স্বীকাৰ কৰিলে হয় মই ভালকে পঢ়ি আহিছো চাহৰ বিষয়ে but I hope কিন্তু মই আশা কৰো to learn much more while I am here ইয়াত মই যিকেইদিন থাকিম এইকেইদিনত মই নিশ্চয় আৰু বেছিকৈ জানিব পাৰিম একেবাৰে আমাৰ লেসনটো শেষ হৈছে আৰু এই লেসনটোৰ শেষত আমি কি শিকিলো কি জানিলো অকমান আমি ইয়াতে সাম কৰিব খুজিছো what we have learned about tea from this lesson number 1 Assam has the largest concentration of tea plantations in the world পৃথিৱীৰ ভিতৰত আটাইতকৈ চাহ গছৰ বেছি গাঢ়তা ঘনত্ব থকা ঠাইখনে হৈছে অসম there are many legends about discovery of tea চাহৰ discovery বা আবিষ্কাৰ সম্বন্ধে বহুতো আখ্যান আছে Tea was first drunk in China as far back as 2700 BC 2700 BC বা খ্ৰীষ্টপূৰ্ব 2700 চন মানত চাইনাত প্ৰথমবাৰৰ বাবে চাহ খোৱা হৈছিল Though tea is now popular beverage the Europeans used to drink it mostly as medicine যদিও চাহক আমি এতিয়া জনপ্ৰিয় পনীয়া খাদ্য হিচাপে গ্ৰহণ কৰো ইউৰোপিয়ান সকলে কিন্তু ইয়াক মেডিসিন হিচাপে পনতে ব্যৱহাৰ কৰিছিল there are two flashes or sprouting periods of tea চাহৰ দুটা ফ্লাশ আছে বা স্প্রাউটিং পিরিয়ড আছে অর্থাৎ গজালি মেলাৰ সময় আছে the first one is before the spring প্ৰথম গজালি মেলা সময়টো হৈছে বসন্তকালৰ আগৰ সময়ছোৱা and the second one is from May to July আৰু second period টো হৈছে মে মাহৰ পৰা জুলাই মাহলৈকে the second flush yields the best tea in Assam আৰু second flush টো যিটো চাহ উৎপন্ন হয় সেইটো হৈছে আটাইতকৈ উত্তম চাহ অসমৰ গতিকে এনেদৰে আমি এই লেসনটো সামৰণি মাৰিলো Thank you. If you have liked this video, please